বানৰ বিভীষিকাৰ মাজতে টিয়কত পুনৰ পানীত পৰি এগৰাকী 18 বছৰীয়া যুৱকৰ কৰুণ মৃত্যু। বানৰ বিভীষিকাৰ মাজত টিয়কত সংঘটিত হয় এই হৃদয় বিদাৰক ঘটনাটো। টিয়কৰ বগৰীগুৰিত পানীত পৰি মৃত্যুক আকোৱালি ল'বলগীয়া হয় 18 বছৰীয়া যুৱকজনে। বানপানী মানে আমাৰ শুকুৱাই দিয়ে। এই বানপানীৰ কাৰণে সেই গৰু ম'হৰ কাৰণে ল'ৰাটোৱে ঘাঁহ আনিবলৈ গৈছিলে। তাৰপৰা নাৱৰ পৰা পিছলি পৰি মানে সি সাঁতুৰিবও নাজানে। তাৰপিছত পানীত ডুব গৈ গ'ল। তাৰপিছতে বহুতো চিঞৰ বাখৰ কৰাৰ পিছত মানুহে আহি বিচাৰ কোচাৰ কৰিহে পানীৰ তলৰ পৰাহে তাক উলিয়াইছে। পানী হৈয়ে থাকে। আমাৰ যোৱা বছৰহে আমাৰ পানী নাই, তাৰপৰা আগৰ পৰা আমাৰ ইয়াত পানীটো হৈয়ে থাকে। কিন্তু এইবাৰ পানীটোৰ সোঁত মানে বেছি। আগৰ পানী হয় যদিও আমাৰ ইয়াত সোঁতৰ ইমান প্ৰভাৱ নাই। বয়স 18 বছৰমান হৈছে। আমি ওচৰৰ মানে আমি সম্পৰ্ক, মই বৰ্তাকে হওঁ, কিন্তু আমাৰ ঘৰ ইয়াৰ পৰা অকণমান দূৰত যেন। মৃত যুৱকজনৰ নাম মিণ্টু বৰা। জানিব পৰা মতে ঘৰৰ সন্মুখতে গৰুৰ বাবে ঘাঁহ কাটিবলৈ গৈ টুলুঙা নাৱৰ পৰা পৰি মৃত্যুক সাৱটি লয়। স্থানীয় ৰাইজে উদ্ধাৰ কৰি পাৰলৈ আনিছিল যদিও তেওঁক বচাবলৈ সক্ষম নহ'ল। বানৰ বিভীষিকাৰ মাজতেই এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।